হ্যালো, আসসালামু আলাইকুম। আজি ঈদ উপলক্ষে আর স্থানীয় ল'ৰাসকলে এটা ইভেণ্টৰ আয়োজন কৰিছে। সেই ইভেণ্ট আপোনালোকক দেখুৱাৰ কাৰণে আজি মই এই মুহূৰ্তত উপস্থিত আছোঁ মানকাছৰ নিউ মাৰ্কেট আৰু নিউ মাৰ্কেট স্থিত যিটো পাৱাৰ হাউচত দেখাই। ঠিক আছে, চলক বলক। আপোনাৰ মূল গেটখন চাই আছে, ডিজিটেল 786। আজিকালি চবে যিহেতু ডিজিটেল হৈ গ'ল, বহুত মানুহ আহিছে ঈদ বুলি। আৰু সন্ধিয়াৰ পিছত ঘৰত কাম নাথাকে, তেনেকুৱা বাহিৰত ওলাই আহিছে চবে। এইটো চেলফি পইণ্ট, ফটো উঠি আছে যাৰ যাৰ মন গৈছে। আৰু ধুনীয়া এৰেঞ্জমেণ্ট। যিসকলে এই এৰেঞ্জমেণ্টৰ দায়িত্বত আছে, একচুৱেলি চবকে ধন্যবাদ দিব লাগে। মানকাছৰ ঠাইখন সৰু এখন চহৰ হয়। ইয়াত মানে ফুৰাৰ ঠাই নায়েই ক'ব লাগে। সেইকাৰণে চবে ওলাই আহিছে। যোৱা বছৰ ষ্টাৰ্ট হৈছিলে এইটো, এইবাৰ দ্বিতীয় বছৰত ভৰি দিছে। এইটো ডিজিটেল পেইণ্টিং, এটা ৱাল পেইণ্টিং। ধুনীয়া এৰেঞ্জমেণ্ট বুলি ক'ব লাগিব। আৰু বিভিন্ন বয়সৰ চব মানুহ আহিছে। ল'ৰা আছে, ছোৱালী আছে, বোৱাৰী আছে। ঈদ বুলি কথা। আৰু ভিতৰতে এখন চেলফি পইণ্ট, বহুতেই আছে, চেলফি উঠি আছে। ডিজিটেল পেইণ্টিং, খুব ধুনীয়া পেইণ্টিং। লাইটৰ কাৰুকাৰ্য। আৰু এইটো যিখন মানে কমিটিয়ে বনাইছে, নাম আপোনাৰ স্কোৱাড গ'লছ নাম। আৰু কোনো কমিটি হ'ব সম্ভৱতঃ। সৰু সৰু ল'ৰা, মোৰ ভাতৃসমূহ চবে। ইমান ধুনীয়া এটা এৰেঞ্জমেণ্ট মানকাছৰ নিচিনা ঠাইত কৰাৰ কাৰণে আচলতে মানে ধন্যবাদ দিব লাগে। আৰু ইয়াত চাইল্ড মেৰিজৰ এৱাৰনেছ, চাইল্ড মেৰিজ দিব নালাগে বুলি। স্কোৱাড গ'লছ, বহুত চিনাকি মানুহ দেখি আছোঁ ইয়াত। চবে মানে সন্ধিয়াৰ পিছত, যিহেতু ঈদৰ দিনা চবে মানে ঘৰতে থাকে, কিন্তু সন্ধিয়াৰ পিছত যিহেতু অলপ ওলাই আহিছে আৰু চবে। ধুনীয়া পৰিৱেশত। এইটো ঠিক মানকাছৰ যিখন পাৱাৰ হাউচ আছে, পাৱাৰ হাউচৰ আগত। যিমানে প্ৰশংসা কৰা যায়, মোৰ হিচাপে কম হ'ব। পেইণ্টিং এইখন ডিজিটেল পেইণ্টিং আজিকালি চবতে ওলাই গ'ল। আৰু যিহেতু সময়েই ডিজিটেললৈ পৰিৱৰ্তন হ'ল। চাকৱাত আলী আৰু দিলৱাৰ হুছেইন, ৰাজীৱ স্থানীয় ল'ৰা, টিচাৰ হয় চবে। আমি কথা পতাৰ চেষ্টা কৰিম সিহঁতৰ লগতো, সিহঁতৰ অনুভৱ কেনেকুৱা। টিচাৰ এজন আছে, চাকৱাত আলী, আৰু দিলৱাৰ হুছেইন আছে, আৰু এজন ভাইটি আছে ৰাজীৱ হুছেইন। একচুৱেলি আমাৰ মানকাছৰত বস্তুটো মানে নতুন যোৱাবাৰ ষ্টাৰ্ট হৈছে। আৰু ছেকেণ্ড ইয়াৰ আপুনি কি অকলে আহিছে নে ফেমিলি লগত আহিছে? কেনেকুৱা অনুভৱ হৈ গ'ল?
একচুয়ালি মানে আমার মানকাছাড়ত যেহেতু ঘোরার ঠাই নাই সেইকাৰণে মানে এণ্টাৰটেইনমেণ্ট ভাল হয় বুলি মই ভাবি আছোঁ আৰু যোৱাবাৰ অহা নাই আচলতে হ্যাক হয়েছে মন্দিরের পরেই করবো এন্টারটেনমেন্ট আমি ধরে রাখিছি বাবা হাই যাওঁ আচলতে ভাল লাগি আছে ক'বলৈ গ'লে সন্ধিয়া হওঁতে ঈদ দিনৰ ভাগত ঈদ শেষেই হৈ গৈছে এতিয়া এইটোৰ কাৰণে আমি যে ৰাতিপুৱা মানে ঈদ পালন কৰি আছোঁ এইটো মানে অনুভৱ হৈ আছে বহুত ভাল লাগি আছে চবেই আহি আছে কোনো এজন ফেমিলি মানে বাদ থকা নাই চব ফেমিলিৰ পৰা সকলো সদস্যই মানে আহি আছে ভাল লাগি আছে ভাল লাগিছে আছে বহুত বহুত ধন্যবাদ এনজয় ভিতৰত আৰু চবৰে এনজয় হওক চবে মানে ঈদৰ শুভেচ্ছা শেষত আপোনাক ধন্যবাদ জ্ঞাপন নহয় মই মানে কি হয় মানকাছাৰৰ কিবা যদি এক্সট্ৰা কিবা ঠিক আছে ভালে থাকিব ভাল লাগিল আৰু চিনাকি মানুহ বহুত লগ পাই আছোঁ ইয়াতে চবেই এনজয় কৰি আছে এনেকুৱা ধুনীয়া পৰিৱেশ হ'ব লাগে মাজে মাজে গেট টুগেডাৰ যিটো কয় আৰু বহুত মানুহ লোকাৰণ্য যিটো কয় চেলফি উঠি আছে আজিকালি চবেই স্মৃতি হিচাপে চেলফি লয় ল'ব লাগে চবে ছোৱালী হওক ল'ৰা হওক ছোৱালীসকলেও পিছ পৰি থাকিব নালাগে মোৰ চিনাকি বাইদেউ হয় মোৰ পুৰণি চিনাকি আজি হঠাতে ইভেণ্টখনত লগ পালোঁ ভাল লাগিল হালচাল অলপ সুধিলোঁ আৰু ইভেণ্টখন কেনেকুৱা লাগিছে সোধাত ভালে বুলি জনালে বহুত এনজয় কৰি আছে মেডাম এজন পৰিশ্ৰমী মহিলা হয় মানে ক্ৰিয়েটিভিটি আছে আৰু কিবা RCM তেনেকুৱা কিবা এটা কৰি আছে মই কিছুদিন আগতে হাটশিঙমাৰীত লগ পাইছিলোঁ এক কথাত ধুনীয়া এখন পৰিৱেশ আৰু এই ইভেণ্টখন যিসকলে পাতিছে সঁচাই তেওঁলোকক ধন্যবাদ দিব লাগে মোৰ ছোৱালীক লৈ আহিছোঁ আৰু ডিজিটেল ফোৱাৰা এখন দেখি আছে এক কথাত অসাধাৰণ যিসকলে এই ইভেণ্টখন পাতিছে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ এনেকুৱা ইভেণ্ট বহুত দৰকাৰ আছে স্কোৱাড গ্ৰুপ বহুত বহুত ধন্যবাদ এনেকুৱা ইভেণ্ট হ'ব লাগে